এটা বিগ ব্রেকিং নিউজ। ধুবুৰীৰ ৭ নং ৱাৰ্ডত হুলস্থুলীয়া পৰিৱেশ। মহিলাৰ ফটো সামাজিক মাধ্যমত দি মহিলাৰ অশ্লীল ভিডিঅ' কৰাৰ অভিযোগ মহম্মদ আব্দুল নাছেৰ আল ফাৰুকৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় সকলো মহিলাই। এই খবৰ পাই স্থানীয় সাংবাদিকসকল ঘটনাস্থলী উপস্থিত হৈ এই দৃশ্য সংগ্ৰহ কৰি থকাৰ সময়তে মহম্মদ আব্দুল নাছেৰ আল ফাৰুকৰ ঘৰৰ ওপৰৰ পৰা ইটা দলিয়াই এজন সাংবাদিকক আক্ৰমণ। কলেজৰ ডিউটি কি হৈছে কথাটো? আজি তাতে হাল্লা হৈছে 7 নম্বৰ ৱাৰ্ডত। আমি গ'লোঁ, আমি ৰিপৰ্টাৰ মানুহ যাব লাগে, গৈছোঁ। যাৰ পৰা ওপৰৰ পৰা কি দলি মাৰি এটা চিল পাথৰ পেলাই দিলে মাথাত। কোনে কৰিলে? এইটো ওপৰৰ পৰাই আলফাৰুক বুলি মানুহটো। কিয় কৰিলে তেখেতে? এইটো হাল্লা কৰি আছে, আমরা গৈছোঁ নিউজ কৰিবৰ কাৰণে। আৰু কি কৈছে আপোনাক? কিবা কৈছে নেকি? নাই, আগতে কোৱা নাই। কয় ওলাই যাৱা, ইয়াৰ পৰা ওলাই যাৱা। আমাৰ ৰিপৰ্টাৰবিলাক গালি দি আছে, আপুনি কি ভিডিঅ' কৰি আছিলে? ভিডিঅ' কৰিব মানা কৰিছিল? মানা কৰিছে ভিডিঅ' কৰাতে। আৰু কি কৰে? কিবা মাৰা ভাবুকি দিছে নেকি? মাৰা ধমকি দি আছে, সব মাৰি পেলাম। ৰিপৰ্টাৰবিলাকক ৰাজীৱ শৰ্মাক ধমকি দিছে, আৰু কাক ধমকি দিছে? সব গোটেই আমাৰ যিমান আছে, চেলিমক ধমকি দিছে, এইবিলাকেই ধমকি দি আছে। আগৰ পৰা এনেকুৱা কৰে নেকি? আৰু আগৰ পৰা কেনেকৈ কৰে এইটো নাজানো, আৰু উল্টা লিখি থাকে ফেচবুকত। এতিয়া কি আপুনি কেছ দিব? কেছ দিছোঁ। কি বিচাৰে আপুনি? মই উচিত শাস্তি বিচাৰোঁ। বেগম, মই 7 নং ৱাৰ্ড মেম্বাৰ হওঁ। হয়, কি হৈছে 7 কথাটো? নং ৱাৰ্ডৰ মানুহ হওঁ মই। মোৰ ঘৰৰ মোৰ নেইবাৰ হয় মহম্মদ আব্দুল নাছেৰ আল ফাৰুক। তেখেতে নিজকে ফ্ৰীডম ফাইটাৰৰ ফেমিলিৰ পৰা বিলং কৰা বুলি কয়। তেখেত মহম্মদ আব্দুল ৰছিদ আল ফাৰুক লেজেণ্ডৰী ফ্ৰীডম ফাইটাৰৰ গ্ৰেণ্ডছন বুলি নিজকে পৰিচয় দিয়ে। ভাল কথা, তেখেতে সামাজিক মাধ্যমত বহুত কিবা কিবি লিখি থাকে, চবৰে এগেইনষ্টত লিখিয়ে থাকে, সামাজিক মাধ্যমত লিখি থাকে। আজি এইটো চৰম পৰ্যায়ত আহি গৈছে ছাৰ। আজি চৰম পৰ্যায়ত আহি গৈছে। আজি আমি ছোৱালী মানুহৰ এগেইনষ্টত লিখি আছে ছাৰ। আমাৰ বস্তিত কোনো মানুহ আমাৰ ৱাৰ্ডত থাকিব নোৱাৰা হৈছে এই মানুহজনৰ উৎপাতত। চবকে গালি খপনি দি থাকে, চবকে ছাৰ ড্ৰাগছ পেডেলাৰ, ড্ৰাগছ এডিক্টেড এইবোৰ কথা কয়। ছোৱালী মানুহক স্লেং লেংগুৱেজ দি গালি পাৰে। আমি ভিডিঅ' কৰে নেকি? বাটত থিয় হ'ব নোৱাৰোঁ ছাৰ। লাষ্ট টাইম আমাৰ নেইবাৰ, মোৰ কাজিন ব্ৰাদাৰ হয় ৰোশন জামিৰ আল ফাৰুক, তাৰো নিজৰ ভায়েক হয়, তাৰ ৱাইফৰ ভিডিঅ' কৰিছে ছাৰ। তাৰ ৱাইফৰ ভিডিঅ' বাথৰুমত গৈ আছে, ভিডিঅ' কৰিছে। আজি ছাৰ মই নিজে হেৰি কৰিছোঁ, ছানডে আছিলে, মই কাপোৰ ধুই পেলাই মই নিজৰ কাপোৰ শুকাবৰ কাৰণে ওপৰত গৈছোঁ। ই নিজৰ বাথৰুমৰ পৰা টয়লেট মানে লেট্ৰিনৰ পৰা এনেকৈ লেট্ৰিনৰ দৰ্জা নাই, পৰ্দা এটা আছে, স্ক্ৰীণ টনা, সেই তাৰ ফাঁকেদি মোৰ ভিডিঅ' বনাই আছিলে ছাৰ। তেতিয়া সেইদিনাও ভিডিঅ' বনাইছে, তেওঁ ভিডিঅ' বনাই থাকে, মোৰ মাৰ ভিডিঅ' বনাইছে, মোৰ সামাজিক মাধ্যমত মোৰ যিবিলাক অশ্লীল কথা দিছে, মই এইবিলাক নিজে কৈ নিজৰ অপপ্ৰচাৰ কৰিব বিচৰা নাই। মই সেইকাৰণে আইনৰ কাষ চাপিছোঁ। এতিয়া মহামান্য আইনে আমাক কি হেৰি দিয়ে, অফিচাৰৰ তাত আহিছোঁ, মই FIR এটা দিব আহিছোঁ। FIR এটা দিয়াৰ পিছত সিহঁতে কি ইনিচিয়েটিভ লয় দেখা যাব। কাৰ বিৰুদ্ধে লিখে? ছাৰ ইয়াতে ইমান ডাঙৰ লিষ্ট আছে, মই কাৰ কথা ক'ম? প্ৰত্যেকজন ব্যক্তিৰ, ধুবুৰীৰ যিমান টপ ৰেংকৰ অফিচাৰ আছে, সাংবাদিক আছে, ইভেন কি ৰাইট নাও আমাৰ যি প্ৰেজেণ্ট OC ছাৰ আছে, এডিশ্যনেল ছেকেণ্ড বাবু আছে, SP, চবৰে এগেইনষ্টত লিখিছে। DC ছাৰ দিবাকৰ নাথ ছাৰৰ এগেইনষ্টতো লিখিছে। কাগজ বিশেষকৈ ৰাজীৱ শৰ্মাক নাজানো, তাৰ ওপৰত কি হেৰি আছে। ৰাজীৱ শৰ্মাক তেওঁ বহুত গালি দিয়ে। আৰু ছাৰ আমি ঘৰৰ ওচৰত থাকোঁ, সদায় গালি গলাজ পাৰি থাকে চবকে। এইবিলাক বহুত বেয়া কথা লিখিছে সাংবাদিক মাধ্যমত। সেয়ে ছাৰ আজি আইনৰ কাষ চাপিছোঁ। আপুনি কেছ দিছে? এতিয়া দিম বুলি আহিছোঁ। এতিয়া ইমান দিন আমাৰ ঘৰৰ মানুহে কৈছে আপোনালোক ধৈৰ্য ধৰিব। আমি ফটো কাৰ দিছে আপোনাৰ লগত? আৰু মোৰ ফটো আমাৰ ইয়াতে ফটো আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ফটো দিছে? পৰিয়ালৰ ইয়াত চাওক, আপোনাৰ ফেচবুকত এইবোৰ ফটো দিছে। এইজন শিমুল চৰকাৰ হয়, তেখেত হেৰি ছ'চিয়েল ৱাৰ্কাৰ হয়। তাৰপিছত ইয়াতে ৰাজীৱ শৰ্মাৰ DC অফিচৰ 5 জন আছে। মই নামবিলাক ভালকৈ ক'ব নোৱাৰিম, আপোনালোকে এইটো চাই ল'ব। ৰাজীৱ শৰ্মা জানে এই 5 জন। ইহঁতে ফটো এটা পোষ্ট দিব নোৱাৰে, এইটো স্ক্ৰীনশ্বট মাৰি পেলাই দিয়ে। এইটো এই যে সাংবাদিক হয়, জাহাংগীৰ এডভকেট হয়, এইটো সেলিম শ্বেখ হয়, এইটো শিমুল চৰকাৰ হয়, তেখেতক দিছে। ছাৰ এই মানুহজন ভেটেনেৰীত কাম কৰে ছাৰ। তেখেতৰ মেকুৰী এটা অসুস্থ হৈ আছে, মেকুৰীক মেডিচিন খুৱাবৰ কাৰণে মাতি পেলাই ফটো তুলি দিছে। এই মানুহজনো ড্ৰাগছ পেডেলাৰ, ছেক্স ৰেকেট চলায় ছাৰ। মোৰ ফটো DPৰ পৰা লৈছে, মোৰ ফটো DPৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই মোৰ ফটো দি পেলাই এনেকৈ অপপ্ৰচাৰ চলাইছে। এইটো মোৰ ফটো স্ক্ৰীনশ্বট লৈছে, এইটো মোৰ ঘৰৰ ফটো ছাৰ লৈছে। মানুহজন কি মানে আৰু ছাৰ এই যে এইটো মোৰ সৰু চিষ্টাৰ হয়,
এইটো মোৰ ঘৰৰ এইটো মোৰ সৰু ছিষ্টাৰ হয়। এই ছিষ্টাৰজনীৰ ফটো তুলি পেলাই অপপ্ৰচাৰ চলাইছে। মানুহজন কিবা মানসিকভাৱে বিকাৰগ্ৰস্ত নেকি? এইটোতো আমি কেনেকৈ ক'ম? মানসিকভাৱে যদি বিকাৰগ্ৰস্ত হ'ল হয় তেনেহ'লেতো ইমানবোৰ কথা লিখিব নোৱাৰিলে হয়। ইহঁতে খুব ধুনীয়াকৈ লিখে। ধুবুৰীৰ আপোনালোকে উপায়ুক্ত বা এছ পি মহোদয়ক অৱগত কৰা হৈছে? আমি অৱগত কৰিছোঁ চবকে। আমি ভাবিছোঁ যে নহয়, এজন ছিনিয়ৰ চিটিজেন মানুহ, আমি ঘৰুৱাভাৱে বহি ইহঁতৰ ঘৰৰ মানুহক কৈছোঁ তাহাঁতৰ মানুহকেইটা চব বাহিৰত আছে, আহি পেলাই বহি আমি এটা বহি মীমাংসা এটা কৰিম বুলি ভাবিছোঁ, ৰিচুৱেল এটা আহিম। কিন্তু ছাৰ সদায় আমাক এনেকৈ ওপৰৰ পৰা এনেকৈ যাতা অশ্লীল ভাষাৰে দলীয়া গালাগালি কৰি থাকে, ভিডিঅ' কৰি থাকে। পংগু ল'ৰা এজনক মাৰপিট কৰাৰ অভিযোগ হয়, নাজানো ছাৰ। এই পংগু ল'ৰাজন ছাৰ আমাৰো এইটো আমাৰ নেইবাৰ হয়। সেই ল'ৰাজন পঢ়ি পেলাই ভৰি ভাঙিছে ছাৰ। মই নিজে তাৰ ট্ৰিটমেণ্ট কৰাইছোঁ ছাৰ। ট্ৰিটমেণ্ট কৰাই পেলাই সেই ল'ৰাজনক আজি আমিয়ে চাই আছোঁ। মই গৈছোঁ ছাৰ গুৱাহাটীত তাৰ অপাৰেশ্যনলৈকে। এতিয়া ময়ে বোলে আমিয়ে তাক ড্ৰাগছ দিওঁ বোলে ছাৰ। তো আমি যদি ড্ৰাগছ পেডেলাৰ হওঁ, আমি যদি ছেক্স ৰেকেট চলাওঁ, তেনেহ'লে ইমান দিনতে ধৰিব লাগিছিলে। তো ছাৰ আমি আপোনালোকে জনাওক, যদি এইবিলাক হয় তদন্ত কৰি চাওক। যদি এখেতে যদি মানসিকভাৱে আক্ৰান্ত হৈ আছে, ঘৰৰ মানুহ তাৰ ইনিচিয়েটিভ ভিত্তিহীন ছাৰ। যিমানবোৰ ফেচবুকত লিখিছে, এটা কথাৰো কোনো যুক্তি নাই। যুক্তি নথকাৰ কাৰণে মানুহে ইমান দিন একো কৰা নাই। কিন্তু ছাৰ মইতো ছোৱালী মানুহ ছাৰ, মোৰ নিজৰ এটা ছেল্ফ ৰেচপেক্ট আছে। চবে পাগল বুলি কয়, তাৰমানে চবে পাগল বুলিয়ে কয়, সন্মান নকৰে। কিন্তু মই ছাৰ বহুত সন্মান কৰিছোঁ ইমান দিন। মোৰ পৰা ছাৰ বেলেগৰ বহুত ডকুমেণ্ট বিচাৰি থাকে, ইয়াৰ ডকুমেণ্ট তাৰ ডকুমেণ্ট। মই কেনেকৈ দিম ছাৰ মানুহৰ প্ৰাইভেট বস্তু? মই নিদিয়াৰ কাৰণে মই চুৰৰ ভাত খাওঁ। সেইটোৰ কাৰণে মোৰ ওপৰত এই অত্যাচাৰ। ব্লেকমেইলিং ছাৰ, চবকে ব্লেকমেইলিং কৰে। ব্লেকমেইলিং কৰি পেলাই টকা উঠাই পেলাই তাক দিব লাগে। আজি আমুলৰ ডিষ্ট্ৰিবিউটৰ ইউচুফ আলীৰ এগেইনষ্টতো লিখিছে। তাৰমানে আমুলৰ ডিষ্ট্ৰিবিউটৰ ইউচুফ আলী অসমত চাউণ্ড ৰিচ পাৰ্চন হয়। তেখেতে তেনেহ'লে ভয়তে পইচা দিব। আমি ইউনিক ডায়েগনষ্টিক চেণ্টাৰৰ আমি অনাৰ হওঁ ছাৰ। আমাৰ এগেইনষ্টত লিখিছে, আমি তেনেহ'লে লিখিম। ডক্টৰ ৱাৰিছ ছাৰৰ এগেইনষ্টত লিখিছে, তেখেতৰ ফেক চাৰ্টিফিকেট হয়, তেখেতৰ ৰেডিঅ'লজি ফেক হয়। তাৰমানে আমি মাতি পেলাই তেখেতক পইচা দিম, সেইটোৰ কাৰণে হয়তো কৰে। আৰু হয়ও ছাৰ, এইটো প্ৰুভো আছে। চবেই যে তাক পইচা দিয়ে, চব মাফিয়াৰ পৰা এওঁ পইচা লয় ছাৰ, ৰয়েলটি লয়। সেইটো অৱগত আৰু কাৰো ওচৰত নাই। আপোনালোকে ভালকৈ চালি জাৰি চাওক। যদি আইনত যদি দোষী হয় তাক শাস্তি দিয়ক, আৰু যদি আমি হওঁ তেনেহ'লে আমাৰো শাস্তি দিব লাগে। এইটো আইনৰ ওচৰত আমাৰ প্ৰাৰ্থনা।